আজি মোৰ গাড়ীখনৰ প্ৰথমটো সাৰ্ভিসিং মানে এই ভিডিঅ'টো বনোৱাৰ দিনাখন প্ৰথমটো আছিল এতিয়া সেকেন্ডটোহে আহি পাবহি এতিয়া বাৰু এইটো মোৰ ফ্ৰী সাৰ্ভিস আৰু এইটোৰ লগতে মোৰ নেক্সট তিনিটাও ফ্ৰী সাৰ্ভিসিং কিন্তু অকল মোবাইল চাৰ্জটো ল'ব বাৰু সেইটো নললে ভাল আছিল ধুনীয়াকে লৈ আহি এইখনৰ ওপৰত উঠাই দিল হালি হালি চাফা কৰিলে আকৌ কমৰৰ বিষ হ'ব ন তাৰ পিছত এই বতাহ ওলোৱা ফিচকাৰীটো দি এই ধূলি বালিখিনি চাফা কৰি দিলে বহুত ধূলি বালি সোমাই গৈছে বোলে তাকে চাফা কৰি দিলে পিছে এই মগটো তলত কি কৰি আছে মই যি ভাবিছো আপোনালোকক সেইটো ভাবিছেনে ধেত দুষ্ট সেইটো নহয় অ মোবাইল ভৰাই আছে বাহিৰত পৰে বুলি মগটো তলত দি থৈছে এইডাল ৰছী আকৌ মোৰ বেগৰ হেদেই ডিক্কিটো বন্ধ কৰোতে বাহিৰতে ওলাই থাকিল বাৰু এতিয়া এই মস্ত ৰুমটোলৈ আনিলে স্কুটিখন ধুব এতিয়া স্কুটিখন ধুই থকা দেখি মনলৈ মোৰ এটা কথাই আহিছিল মই চাগে নিজে ইমান চাফাকে গা ধোৱা নাছিলো যিমান স্কুটিখন ধুই আছে সৰু চাকুতে বাৰু ধুইছিলো মায়ে ইটা চাফা কৰা ব্ৰাছ দি ৰেপি ৰেপি গা ঘঁহি ঘঁহি গা ধুৱাইছিলে মোক এতিয়াও মোৰ পিঠিত সেই চিনবোৰ আছে আৰু বেলেগ জেগাতো আছে বাৰু এইবোৰ বাদ দিয়ক গোটেই স্কুটিখন পানী মৰাৰ পিছত গোটেই গাড়ীখন চেম্পু দি কাপোৰেৰে ঘঁহি ঘঁহি চাফা কৰি দিয়া হ'ল আৰু যিমান মল আৰু উকনি আছিল এই পানীৰ লগতেই বৈ গুচি গ'ল তাৰ পিছত ছোৱালীবিলাকে চুলি শুকুৱাবলৈ যে হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰে ঠিক তেনেকে এতেও চুলি শুকুৱাবলৈ নহয় গা শুকুৱাবলৈ এইটো ব্যৱহাৰ কৰা হয় নামটো কি নাজানো জানিলে ক'বচোন কমেণ্ট ছেকশ্যন সদায় খোলা আছে আপোনালোকৰ বাবে বাৰু এতিয়া হৈ গ'ল মোবাইল চাৰ্জটো দিও নিদিওকে দি আহি এতিয়া ঘৰলৈ যাওঁগে আজিলৈ আহিছো আকৌ আহিম নতুন ভিডিঅ'লৈ বাই